সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত ফলাফলত হিন্দী বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি জিলিকিবলৈ সক্ষম হৈছে লংকাৰ ৰোহিত কুমাৰ। লংকাৰ ৰাষ্ট্ৰভাষা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ৰোহিত কুমাৰে মাতৃভাষা হিন্দী ভাষাত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰি অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ লগতে আন 4টা বিষয়তো লেটাৰ নম্বৰসহ উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। ৰোহিত কুমাৰৰ সাফল্যই লংকাৰ ৰাষ্ট্ৰভাষা বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী সকলো উৎফুল্লিত হৈ পৰে। বিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত ছাত্ৰ ৰোহিত কুমাৰৰ লগতে পিতৃ ৰঞ্জিত ৰজক আৰু মাতৃ ফুলাম গামোচা পিন্ধাই সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয় কৰ্তৃপক্ষই। উল্লেখ হৈছে লংকাৰ অতি পুৰণি বিদ্যালয়খনলৈ প্ৰথমবাৰৰ বাবে এনে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ছাত্ৰ ৰোহিত কুমাৰে। কলা শাখাত নামভৰ্তি কৰি ভৱিষ্যতে UPS পৰীক্ষাত দি IAS বিষয়া হোৱাৰ সপোন বুকুত বান্ধি ৰাখিছে ৰোহিত কুমাৰে। अच्छा लगा हिंदी स्कूल में होके हिंदी में 100 में 100 लाके गर्व महसूस हो रहा है कि मैं हिंदी स्कूल के लिए कुछ कर सका हूँ 100 में 100 अंक लाके। प्रिपरेशन तो किया था, जी जान लगा दिया था, जैसे भी हो नाम कमाना था और प्रिपरेशन किया था। ऐसे नहीं से दिन रात ही पढ़ा था, मतलब पढ़ा था, जितना पढ़ा था उतना मन लगा के पढ़ा था, दिल लगा के पढ़ा था और कुछ करने की इच्छा रखता था। अभी आर्ट्स लूँगा और भविष्य में UPSC दे के IAS ऑफिसर बनना चाहूँगा, ये मेरा लक्ष्य है। ৰোহিত কুমাৰৰ যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষাত 2026ৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা তাত যি ভাল ফলাফল দেখুৱালে সেইটো লৈ মই বৰ গৰ্ব অনুভৱ কৰোঁ আৰু তেওঁক মই উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। আৰু তেওঁৰ লগতে মই মোৰ শিক্ষক মানে হিন্দী শিক্ষক গোপাল চৌহানক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰোঁ। তেওঁ যথেষ্টখিনি কষ্ট কৰিছিল ৰোহিত কুমাৰৰ হিন্দী বিষয়ত যাতে অসমৰ ভিতৰত সৰ্বোচ্চ মাৰ্ক ল'ব পাৰে, সেইটোলৈ তেওঁ যথেষ্ট প্ৰচেষ্টা, তেওঁৰ সেই প্ৰচেষ্টাত তেওঁ সফল হ'ল। এইটোলৈ তেওঁক মই যথেষ্টখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰোহিত কুমাৰে আপোনাৰ হিন্দী বিষয়ত সৰ্বোচ্চ মাৰ্ক লোৱাৰ উপৰিও তেওঁ গণিত, বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইলেক্টিভ অসমীয়াটো লেটাৰ মাৰ্ক ল'বলৈ তেওঁ সক্ষম হৈছে।